কি হ'ব টিম ইণ্ডিয়াই লাভ কৰা 125 কোটি টকাৰ কোনে লাভ কৰিব এই বৃহৎ পৰিমাণৰ ধন টি20 বিশ্বকাপ নেখেলা খেলুৱৈয়ে লাভ কৰিব নেকি এই টকাৰ ভাগ দীৰ্ঘদিন পিছত ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'ল ভাৰতীয় ক্ৰিকেট দলে 2007 চনৰ পিছৰে পৰা বিশ্বকাপ চুবলৈ পোৱা নাছিল ভাৰতে অৱশ্যে এইবাৰ ৰোহিত শৰ্মাৰ নেতৃত্বত টি20 বিশ্বকাপৰ খিতাপ লাভ কৰিলে টিম ইণ্ডিয়াৰ এই সাফল্যৰ বাবে ভাৰতীয় ক্ৰিকেট বোৰ্ডে টিম ইণ্ডিয়াক 125 কোটি টকাৰে পুৰস্কৃত কৰিছে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে এই ধনৰ পৰা কোন খেলুৱৈয়ে কিমান ধন লাভ কৰিব জানিব পৰা মতে দলৰ মুঠ 42 জন খেলুৱৈৰ মাজত ভাগ কৰা হ'ব এই ধন সকলোৰে মনত প্ৰশ্ন আছিল কোনে কিমান কোটি পাব ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি ৰোহিত শৰ্মা বিৰাট কোহলিকে ধৰি ভাৰতীয় দলৰ বিশ্বকাপ দলৰ 15 গৰাকী খেলুৱৈয়ে লাভ কৰিব 5 কোটিকৈ টকা আনকি সঞ্জু চেমছন যশস্বী জয়সৱাল আৰু য়জেন্দ্ৰ চাহেলেও লাভ কৰিব এই ধন এখনো মেচ নেখেলাকৈ লাভ কৰিব এই ধন ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বোলিং প্ৰশিক্ষক পৰশ মাম্বেই 2.5 কোটি টকাকৈ লাভ কৰিব দলটোৰ 3 গৰাকী ফিজিঅথেৰাপিষ্ট কমলেশ জৈন যোগেশ পাৰমাৰ তুলসীৰাম যুৱৰাজ 3 গৰাকী থ্ৰ'ডাউন স্পেচিয়েলিষ্ট ৰাঘবেন নুৱান এডনেকে দয়ানন্দ কৰাণী 2 গৰাকী মাষ্টাৰ ৰাজীৱ কুমাৰ অৰুণ কানাডে আৰু শক্তি আৰু কুণ্ডিচিনিক প্ৰশিক্ষক সোহম দেশনাইকে 2 কোটি টকাকৈ লাভ কৰিব বিশ্বকাপৰ বাবে ভাৰতীয় ৰিজাৰ্ভ দলত থকা 15 জন সদস্য ৰিংকু সিং খলিল আহমেদ শুভমান গিল আৰু আবেশ খানেও 1 কোটিকৈ টকা লাভ কৰিব অজিত আগাৰকাৰৰ উপৰিও বাছনি সমিতিৰ 5 জন সদস্যক 1 কোটি টকাকৈ দিয়া হ'ব বাকি ধন দলটোৰ সৈতে বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে আমেৰিকালৈ যোৱা সদস্যসকলৰ মাজত ভাগ কৰা হ'ব নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন কি হ'ব টিম ইণ্ডিয়াই লাভ কৰা 125 কোটি টকাৰ কোনে লাভ কৰিব এই বৃহৎ পৰিমাণৰ ধন টি20 বিশ্বকাপ নেখেলা খেলুৱৈয়ে লাভ কৰিব নেকি এই টকাৰ ভাগ দীৰ্ঘদিন পিছত ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'ল ভাৰতীয় ক্ৰিকেট দলে 2007 চনৰ পিছৰে পৰা বিশ্বকাপ চুবলৈ পোৱা নাছিল ভাৰতে অৱশ্যে এইবাৰ ৰোহিত শৰ্মাৰ নেতৃত্বত টি20 বিশ্বকাপৰ খিতাপ লাভ কৰিলে টিম ইণ্ডিয়াৰ এই সাফল্যৰ বাবে ভাৰতীয় ক্ৰিকেট বোৰ্ডে টিম ইণ্ডিয়াক 125 কোটি টকাৰে পুৰস্কৃত কৰিছে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে এই ধনৰ পৰা কোন খেলুৱৈয়ে কিমান ধন লাভ কৰিব জানিব পৰা মতে দলৰ মুঠ 42 জন খেলুৱৈৰ মাজত ভাগ কৰা হ'ব এই ধন সকলোৰে মনত প্ৰশ্ন আছিল কোনে কিমান কোটি পাব ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি ৰোহিত শৰ্মা বিৰাট কোহলিকে ধৰি ভাৰতীয় দলৰ বিশ্বকাপ দলৰ 15 গৰাকী খেলুৱৈয়ে লাভ কৰিব 5 কোটিকৈ টকা আনকি সঞ্জু চেমছন যশস্বী জয়সৱাল আৰু য়জেন্দ্ৰ চাহেলেও লাভ কৰিব এই ধন এখনো মেচ নেখেলাকৈ লাভ কৰিব এই ধন ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বোলিং প্ৰশিক্ষক পৰশ মাম্বেই 2.5 কোটি টকাকৈ লাভ কৰিব দলটোৰ 3 গৰাকী ফিজিঅথেৰাপিষ্ট কমলেশ জৈন যোগেশ পাৰমাৰ তুলসীৰাম যুৱৰাজ 3 গৰাকী থ্ৰ'ডাউন স্পেচিয়েলিষ্ট ৰাঘবেন নুৱান এডনেকে দয়ানন্দ কৰাণী 2 গৰাকী মাষ্টাৰ ৰাজীৱ কুমাৰ অৰুণ কানাডে আৰু শক্তি আৰু কুণ্ডিচিনিক প্ৰশিক্ষক সোহম দেশনাইকে 2 কোটি টকাকৈ লাভ কৰিব বিশ্বকাপৰ বাবে ভাৰতীয় ৰিজাৰ্ভ দলত থকা 15 জন সদস্য ৰিংকু সিং খলিল আহমেদ শুভমান গিল আৰু আবেশ খানেও 1 কোটিকৈ টকা লাভ কৰিব অজিত আগাৰকাৰৰ উপৰিও বাছনি সমিতিৰ 5 জন সদস্যক 1 কোটি টকাকৈ দিয়া হ'ব
বাকী ধন দলটোৰ সৈতে বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে আমেৰিকালৈ যোৱা সদস্যসকলৰ মাজত ভাগ কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।